মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ ক্ৰমে পুনৰ এচিড ৰেইন আৰু গ্লোবেল ৱাৰ্মিঙৰ ওপৰত মই কেইটামান ষ্টাডি মেটেৰিয়েল তোমালোকক শ্বেয়াৰ কৰি দিছোঁ আৰু লগতে বুজাই যাবলৈও চেষ্টা কৰিছোঁ। তোমালোকে চাবাচোন, যিহেতু এই বিষয় দুটা খুব প্ৰয়োজনীয় বিষয় আৰু আমি পৰীক্ষাত আহক নাহক নিজেও ভালকৈ জনাটো খুব প্ৰয়োজনীয়। কিন্তু মই এই মেটেৰিয়েলকেইটা তোমালোকক আগৰ কিতাপখনৰ পৰা দিয়া নাই। যদি কোনোবাই আগৰ কিতাপখন লৈছা, এই মেটেৰিয়েলকেইটা যদি বেলেগ দেখিছা, ভয় কৰিবলগীয়া কথা নাই। য'তেই তোমালোকে ভালকৈ পোৱা, য'তে ভালকৈ সহজ যেন পোৱা তাকে পঢ়িবা। মই ইয়াত কথাখিনি অলপ বেছি ভালকৈ পোৱাৰ কাৰণে তোমালোকক এইখিনি মই বেলেগ এখন কিতাপৰ পৰা শ্বেয়াৰ কৰি দিছোঁ। এতিয়া তোমালোকে চোৱা, যিটো আমি আমলিক বৰষুণ বুলি কওঁ অসমীয়াত এচিড ৰেইন। এচিড ৰেইন শব্দটো প্ৰথমে ৰবাৰ্ট এংগাছে 1872 চনত ব্যৱহাৰ কৰিছিল আৰু আভিধানিক অৰ্থত আমলিক বৰষুণ মানে বৰষুণৰ পানীত অম্লৰ পৰিমাণ বৃদ্ধি পোৱা বুজায়। সাধাৰণতে কোনো এক পদাৰ্থৰ আমলিকতা pH স্কেলৰ দ্বাৰা জোখা হয় আৰু এনে ক্ষেত্ৰত এককৰ পৰা 14লৈকে ঘাত থাকে আৰু ইয়াৰ বিভিন্ন মান অনুযায়ী আমি পদাৰ্থসমূহক আমলিক, খাৰুৱা অথবা উদাসীন আদি ভাগত ভাগ কৰিব পাৰোঁ। মানে কথাবোৰ পূৰা ধুনীয়াকৈ তোমালোকক খৰচি মাৰি দিছে। ভালকৈ এবাৰ পঢ়ি গ'লে গোটেই বস্তুবোৰ তোমালোকে বুজি পাবা। আৰু মই যিমান দিছোঁ সিমানখিনি যে পৰীক্ষাত আহিলে লিখিব লাগিব এনেকুৱা কথা নাই। কিমান মাৰ্কছ আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে বস্তুখিনি লিখিবলৈ চেষ্টা কৰিবা। এতিয়া pHৰ মান 7তকৈ যিমানে বাঢ়ি যায় সিমানে খাৰুৱা হয় আৰু pHতকৈ 7তকৈ যিমানে কমি যায় সিমানে আমলিক হয়। সাধাৰণ বৰষুণৰ আমলিকতা বা pHৰ মান 7ৰ আশে পাশে হয় আৰু এনে বৰষুণ আমাৰ বাবে অতি উপকাৰী। জীৱন ধাৰণৰ বিভিন্ন প্ৰক্ৰিয়াত এনে পানীৰ বহুলাংশই ব্যৱহাৰ হয় বা বহুখিনিয়ে ব্যৱহাৰ হয়। ব্যৱহাৰ হোৱা পানীভাগৰ উপৰিও অনাৱশ্যকীয় পানীভাগ পুনৰ সূৰ্যৰ তাপত বাষ্পীভূত হৈ আকাশত মেঘ ৰূপত জমা হয় আৰু এক চক্ৰীয় জলীয় চক্ৰৰ দ্বাৰা পৰিভ্ৰমণ কৰা বৰষুণৰ পানীৰ অভাৱ বা বৃদ্ধি মৰুভূমি, আৰ্দ্ৰভূমি সৃষ্টিৰ মূল কাৰণ। এতিয়া বৰষুণৰ পানীৰ আমলিকতা বৃদ্ধি, pHৰ মান 7তকৈ কম হোৱা পৰিঘটনাই আমলিক বৰষুণ। ই কোনো প্ৰাকৃতিক ঘটনা নহয়। বায়ুমণ্ডলত প্ৰদূষক ৰূপে ঠাই দখল কৰি ৰোৱা বিভিন্ন গেছীয় প্ৰদূষক যেনে ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইডে বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা পানীৰ লগত আমলিক, ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিডৰ সৃষ্টি কৰে আৰু যি বৰষুণৰ লগত মিহলি হৈ এচিড বৰষুণৰ ৰূপ ধাৰণ কৰিবলৈ ধৰালৈ নামি আহে। গোটেই বস্তুখিনি ধুনীয়াকৈ তোমালোকক বুজাই দিছে। খৰচি মাৰি এবাৰ ভালকৈ পঢ়ি ল'বা। বুজি নোপোৱাৰ কোনো কথাই নাই। মানৱ প্ৰসূত অথবা প্ৰাকৃতিকভাৱে সৃষ্টি প্ৰদূষকবোৰে বৰষুণ, বৰফ, কুঁৱলী আদিৰ ৰূপত আমলিক ৰূপে পৃথিৱীলৈ ঘূৰি অহাকে বহুলভাৱে আমলিক বৰষুণ বুলি কোৱা হয়। আমলিক বৰষুণ আমাৰ ব্যৱহাৰ উপযোগী নহয় আৰু এনে বৰষুণে গছৰ পাত হালধীয়া বা মুগা ৰঙৰ সৃষ্টি কৰে আৰু সালোক সংশ্লেষণত বাধা দিয়ে। গতিকে গোটেই বস্তুখিনি তোমালোকক ধুনীয়াকৈ দিছে। পঢ়ি লৈ ভালকৈ বুজি পাবা বা ইয়াৰ আমলিক বৰষুণৰ প্ৰধান কাৰণবোৰ কি কি, যে প্ৰাকৃতিক পৰিৱেশত এনে আগ্নেয়গিৰি উদগীৰণ, বিয়োজক আৰু অৰণ্যৰ বনজুই, বৈদ্যুতিক শক্তিৰ উৎপাদন কেন্দ্ৰ, ধাতু শোধন প্ৰক্ৰিয়া, তেল শোধনাগাৰ আৰু তেল আৰু বয়ন দহনৰ ফলতো প্ৰচুৰ নাইট্ৰজেন আৰু ছালফাৰ ডাই অক্সাইড সৃষ্টি হয়। গতিকে কেইবাটাও কাৰণ তোমালোকক উল্লেখ কৰি দিছে। মই গোটেই কাৰণকেইটা লাইন বাই লাইন পঢ়ি দিয়া নাই। পঢ়ি দিলে যথেষ্ট সময় লাগে। যিহেতু তোমালোকক মেটেৰিয়েলটো মই শ্বেয়াৰ কৰি দিছোঁৱে, গতিকে তোমালোকে গোটেই বস্তুখিনি লিখি ল'বা বা পঢ়ি লৈ পিনি তোমালোকে যিখিনি সহজ যেন লাগে সেইখিনি নোট কৰি ৰাখিবা। এতিয়া আমলিক বৰষুণ কিদৰে সৃষ্টি হয় সেইখিনি আকৌ যদি আমি ডিটেইলছ যাবলৈ হয়, তেতিয়া ইয়াত কৈছে যে ইংলেণ্ডৰ এলকালি ইন্সপেক্টৰ ৰবাৰ্ট এংগাছ স্মিথে 1852 চনত মানচেষ্টাৰত শীতকালি হোৱা এজাক বৰষুণত আমলিকতা ধৰা পেলায় আৰু তেওঁৱেই বৰষুণৰ আমলিকতা আৰু মহাকাশত জমা হোৱা এলান্ধুৰ মাজত এক যোগসূত্ৰ স্থাপন কৰিবলৈ সক্ষম হয় আৰু 1872 চনত তেওঁ বৰষুণৰ পানীৰ আমলিকতা হোৱা পৰিঘটনাকে আমলিক বৰষুণ আখ্যা দিয়ে। গতিকে গোটেই বস্তুটো অৰিজিনটো ক'ৰ পৰা আৰম্ভ হৈছে গোটেই কথাখিনি তোমালোকক ইয়াত দিয়া হৈছে। সেইখিনি ভালকৈ পঢ়ি লোৱা আৰু সেইখিনিকে তোমালোকক ডিটেইলছ জানিবৰ কাৰণে আকৌ অম্লবৃষ্টি এটা ৰাসায়নিক ফৰ্মেশ্যনতো তোমালোকক এইখিনি বস্তু বুজাই দিছে। গতিকে ৰাসায়নিক যিখিনি ইকুৱেশ্যন দিছে এইখিনি ইমান প্ৰয়োজন নাই, কিন্তু কোনোবাই যদি বহুত ভালকৈ গোটেই বস্তুখিনি ডিটেইলছ জানিব বিচাৰে তাৰ কাৰণে মই এইখিনি দি দিছোঁ। কিন্তু পৰীক্ষাত ইমানখিনি তোমালোকৰ লিখাৰ কোনো প্ৰয়োজন নাই। এইখিনি তোমালোকে চাই ল'বা, মই পঢ়ি দিয়া নাই এইখিনি। তাৰপাছত আমলিক বৰষুণৰ বতাহৰ ভূমিকা। আমলিক বৰষুণত বতাহৰ কিবা ভূমিকা আছেনে সেইটো তোমালোকে পঢ়িলেই গম পাবা। যে নাইট্ৰজেন আৰু ছালফাৰ অক্সাইডসমূহ বৰষুণৰ
বহু উচ্চতালৈ বিয়পি পৰাই নহয়, ইহঁতে বহু কিলোমিটাৰ পৰ্যন্ত অতিক্ৰম কৰিব পাৰে আৰু যিমান দীঘলীয়াকৈ সিহঁত বায়ুমণ্ডলত থাকে সিমানেই সিহঁতে এচিড সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে ছালফাৰ ডাই অক্সাইড এটা অণুৱে বায়ুমণ্ডলত প্ৰায় 40 ঘণ্টা ধৰি থাকে আৰু ছালফেট অণুৱে 3 সপ্তাহ ধৰি থাকিব পাৰে। গতিকে ইহঁত বতাহৰ দ্বাৰা অপৰিৱৰ্তিত ৰূপত অতিক্ৰম কৰিব পাৰে। গতিকে নাহিলেও বস্তুখিনি তোমালোকে খৰচৰি মাৰি জানিবৰ কাৰণে যথেষ্ট এইখিনি হৈছে। লগতে আমলিক বৰষুণৰ কুপ্ৰভাৱৰ বিষয়ে লিখিবলৈ আহিব পাৰে তোমালোকৰ, যে আমলিক বৰষুণৰ কেইটামান কুপ্ৰভাৱ লিখা। ইয়াত কুপ্ৰভাৱ কেইবাটাও দিয়া হৈছে। আমলিক বৰষুণে এক জটিল পৰিস্থিতি সৃষ্টি কৰে জলীয় সম্প্ৰদায়সমূহত। আমলিক বৰষুণত জলাশয়, হ্ৰদ, পুখুৰী আদিত পানী মিহলি হোৱাৰ ফলত বহুতো বেক্টেৰিয়া আৰু সেউজ শেলাই মৃত্যুমুখত পৰে বা লগতে বহুত জীৱ জন্তুৰ মৃত্যু হয়। আমেৰিকা আৰু ইউৰোপৰ কিছু কিছু অঞ্চলত আমলিক বৰষুণৰ বাবে অৰণ্য আৰু কৃষিজাত উদ্ভিদসমূহ ধ্বংস হোৱাৰ ফলত কৃষিজাত সামগ্ৰীৰ উৎপাদন প্ৰচুৰ পৰিমাণে হ্ৰাস পাইছে। গতিকে বহুতোকেইটা তোমালোকৰ কাৰণ দিয়া হৈছে বা কুপ্ৰভাৱ দিয়া হৈছে, যিটো আমলিক বৰষুণৰ কুপ্ৰভাৱ। গতিকে গোটেইখিনি মনত ৰাখিব নালাগে, তোমালোকে চাই ল'বা, পঢ়ি যাবা এবাৰ, পঢ়ি গৈ যিটোৱে সহজ যেন লাগে সেইখিনি তোমালোকে মনত ৰাখিবা। তাৰপাছত আমলিক বৰষুণ নিয়ন্ত্ৰণৰ কিছুমান প্ৰতিৰোধৰ উপায় দিব পাৰে। ছালফাৰ, নাইট্ৰজেন অক্সাইড আদি আমলিক বৰষুণৰ উৎস প্ৰদূষণ উৎপাদন তথা প্ৰদূষকসমূহক অত্যাধিক প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা বা সময়ে সময়ে বৰষুণৰ পানী আমলিকতা জোখা আৰু আগতীয়া সাৱধানতা অৱলম্বন কৰা, এনেধৰণৰ ব্যৱস্থা কৰিব লাগে যাতে আমলিক বৰষুণৰ নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে তোমালোকৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে যে এচিড বৰষুণৰ ওপৰত চমুটোকা লিখা বা এচিড বৰষুণ কাক বোলে, এচিড বৰষুণৰ দুটামান কুপ্ৰভাৱ লিখা আৰু এচিড বৰষুণ আমি নিয়ন্ত্ৰণ কৰিবলৈ কি কি ব্যৱস্থা ল'ব পাৰোঁ। গতিকে ইয়াত গোটেইকেইটা প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ আছে, তোমালোকে যেনেকেই নহওক কুৱেশ্যনটো তোমালোকে লিখিব পাৰিবা। এতিয়া আৰু কোনোবা এগৰাকীয়ে কৈছিলা গ্ল'বেল ৱাৰ্মিঙৰ টপিকটো ভালকৈ বুজাই দিব কৈছিলা। এতিয়া গ্ল'বেল ৱাৰ্মিঙৰ টপিকটো বুজাবলৈ হ'লে আমি কি কৰিব লাগিব, প্ৰথমে যিটো গ্ৰীণ হাউচ গেছ ইফেক্ট, গ্ৰীণ হাউচৰ পৰিঘটনাৰ কথালৈ আহিব লাগিব, যিহেতু আমাৰ ইটোৰ লগত সিটো ৰিলেটেড বিষয়। সেইকাৰণে মই তাৰ পৰা তোমালোকৰ বস্তুখিনি টানি আনিছোঁ যাতে তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হয়। এতিয়া সেউজগৃহ পৰিঘটনা বা গ্ৰীণ হাউচ ইফেক্ট মানে কি, সেইটোৰ ওপৰতো তোমালোকৰ কিন্তু শ্বৰ্ট কুৱেশ্যন আহিব পাৰে বা শ্বৰ্ট নোট দেখিবলৈ আহিব পাৰে। সেইকাৰণে দুইটা বস্তু ওচৰা ওচৰি বিষয়, গ্ল'বেল ৱাৰ্মিং যিটো তোমাৰ জলবায়ু পৰিৱৰ্তন বা গ্ৰীণ হাউচৰ পৰিঘটনা, এই বস্তুকেইটা এইটোৰ লগত সিটো সংগতি থকা, আৰু সেইকাৰণে গোটেইকেইটা বিষয় মই একেলগে তোমালোকক বুজাই দিছোঁ, তোমালোকে বুজিবলৈ চেষ্টা কৰিবাচোন। এতিয়া আমাৰ পৃথিৱীভাগৰ চাৰিওফালে বহু তৰপযুক্ত এখন গেছৰ আৱৰণে অধিকাৰ কৰি আছে, যাক আমি বায়ুমণ্ডল বুলি কওঁ। বায়ুমণ্ডলক এখন বায়ুৰ সাগৰৰ দৰে আৰু ই ভূপৃষ্ঠৰ পৰা প্ৰায় 5000 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত। বায়ুমণ্ডল আমাৰ বিভিন্ন আৱশ্যকীয় পদাৰ্থসমূহ সংগ্ৰহালয় আৰু ই বিভিন্ন কাৰ্যত অনবৰত কি থাকে, যেনে সূৰ্যৰ ৰশ্মিসমূহ চেকন কৰি পৃথিৱীলৈ পঠায়, অৰ্থাৎ উপকাৰী ৰশ্মিবোৰ অহাত বাধা দিয়ে, পৃথিৱীয়ে তাপ হানি কৰাত বাধা দিয়ে, জলবায়ু আৰু বতৰৰ সুস্থিৰতা আনে ইত্যাদি। বিভিন্ন জৈৱ ৰাসায়নিক চক্ৰত বায়ুমণ্ডলৰ মাজেৰে পৰিচালিত হৈ পৃথিৱীৰ পৰিস্থিতি তন্ত্ৰত শক্তি আৰু পদাৰ্থৰ সুস্থিৰতা সৃষ্টি কৰে। গতিকে সেউজগৃহ পৰিঘটনাৰ আমাৰ যথেষ্ট বা যিটো এটা আৱৰণ আছে, সেই আৱৰণৰ যথেষ্ট ভূমিকা আছে। আমাৰ বায়ুমণ্ডলত মূলতঃ 5টা বায়ুৰ তৰপ আছে। উষ্ণতাৰ তাৰতম্য অনুসৰি সিহঁতক বিভিন্ন ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগকেইটা হৈছে এইকেইটা। এই ভাগকেইটা তোমালোকে পঢ়িছাই অলৰেডি। এই ভাগকেইটা কেতিয়াবা তোমালোকৰ কোনোবা এটা বিষয়ে লিখিবলৈ আহিব পাৰে, গতিকে সেইকেইটাও তোমালোকে চাবা। যিটো হৈছে ট্ৰপ'স্ফিয়াৰ, বায়ুমণ্ডলৰ আটাইতকৈ কম উচ্চতাত থকা আমাৰ বায়ুৰ তৰপটো হৈছে ট্ৰপ'স্ফিয়াৰ, আৰু ইয়াত আমি কি কৰিব পাৰোঁ, নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গোটেই বস্তুখিনি আমি পোৱা যায়। তাৰ পিছৰটো হৈছে ষ্ট্ৰেট'স্ফিয়াৰ। ষ্ট্ৰেট'স্ফিয়াৰৰ ওপৰৰ অংশটোক আমি ট্ৰপ'স্ফিয়াৰৰ ওপৰৰ অংশটোক আমি ষ্ট্ৰেট'স্ফিয়াৰ বুলি কওঁ। ষ্ট্ৰেট'স্ফিয়াৰত প্ৰচুৰ পৰিমাণে ওজন পোৱা যায়। তাৰ পিছৰ 3 নম্বৰ ষ্টেপটো হৈছে মেছ'স্ফিয়াৰ। মেছ'স্ফিয়াৰ পৃথিৱীৰ পৰা 40ৰ পৰা 90 কিলোমিটাৰ উচ্চতাত অৱস্থিত। তাৰ ওপৰৰ যিটো স্তৰ সেইটো হৈছে থাৰ্মস্ফিয়াৰ, তাত ভূপৃষ্ঠৰ পৰা 500 কিলোমিটাৰ ওপৰত অৱস্থিত, আয়নযুক্ত এক মেছ'স্ফিয়াৰত অৱস্থিত। আৰু থাৰ্মস্ফিয়াৰৰ ওপৰৰ যিটো অৱস্থাত তাক আমি এক্সোস্ফিয়াৰ বুলি কওঁ, সেইটো 32,190 কিলোমিটাৰ উচ্চতাত অৱস্থিত, আৰু তাত প্ৰচুৰ পৰিমাণে হাইড্ৰজেন আৰু হিলিয়াম গেছ থাকে। গতিকে এইকেইটাৰ বিষয়ে তোমালোকে থুলমূলটো জনাটো প্ৰয়োজন। গতিকে এইখিনি তোমালোকে সেউজগৃহ গেছ বা তোমালোকৰ
যিটো গোলকীয় উষ্ণতা বৃদ্ধিৰ লগত কথাটো লিখি দিব নালাগে, কিন্তু কথাখিনি তোমালোকৰ এইটোৰ লগত সেইটো যিহেতু ৰিলেটেড হয়, সেই কথাখিনিৰ কাৰণে তোমালোকে এই বস্তুখিনি মই সাঙুৰি আকৌ এবাৰ কৈ দিছোঁ, সেইখিনি তোমালোকে চাই ল'বা। এতিয়া আমাৰ আহিলে সেউজ গৃহ পৰিঘটনা। এতিয়া সেউজ গৃহ পৰিঘটনাটো আমাৰ কি হৈছে, প্ৰথমতে বিজ্ঞানী এফ ফৰিয়াৰে 1827 চনত প্ৰৱৰ্তন কৰিছিল, আৰু এই পৰিঘটনাক বায়ুমণ্ডলৰ প্ৰভাৱ, গোলকীয় উষ্ণতা বৃদ্ধি আৰু কাৰ্বন ডাই অক্সাইডৰ সমস্যা বুলি জনা যায়। গতিকে আমি বায়ুমণ্ডলৰ প্ৰভাৱক বা আমি যিটো সেউজ গৃহ পৰিঘটনাক আমি গোলকীয় উষ্ণতা বৃদ্ধি বা কাৰ্বন ডাই অক্সাইডৰ সমস্যা বুলিও জনা যায়। এতিয়া এইটো কেনেকৈ কোৱা হয়, এইটো এতিয়া তোমালোকে চোৱা। সেউজ গৃহ পৰিঘটনা এক প্ৰাকৃতিক পৰিঘটনা যাৰ বাবে পৃথিৱীৰ ভূপৃষ্ঠ গৰম উষ্ণ হৈ থাকে। আমি জানো যে সূৰ্যৰ পোহৰ সেউজ গৃহ আৱৰণ ট্ৰপ'স্ফিয়াৰৰ মাজেদি পাৰ হৈ আহি পৃথিৱীৰ ভূপৃষ্ঠত পৰে, আৰু পৃথিৱীৰ পৃষ্ঠই ইয়াক পুনৰ প্ৰতিফলিত কৰি পঠাই দিয়ে। এই তাপখিনি পুনৰ ষ্ট্ৰেটোস্ফিয়াৰত সেউজ গৃহ আৱৰণত খুন্দা খায়, আৰু কিছু পৰিমাণৰ তাপ এই অঞ্চলত শোষণ হয়, ফলত কিছু পৰিমাণৰ তাপ পৰিৱেশত থাকি যায়, আৰু ইয়াৰ বাবেই সমগ্ৰ বায়ুমণ্ডল গৰম বা উষ্ণ হৈ থাকে, আৰু এই পৰিঘটনাকে সেউজ গৃহ পৰিঘটনা বোলা হয়। গতিকে সেউজ গৃহ পৰিঘটনা কি বুলি ক'লে তোমালোকে সেই পেৰেগ্ৰাফটো লিখিবা, সেইখিনি কথা। তাৰ পাছত আহিলে যে ষ্ট্ৰেটোস্ফিয়াৰত থকা কাৰ্বন ডাই অক্সাইডে সমগ্ৰ পৰিঘটনাটো পৰিচালিত কৰে। যিহেতু ষ্ট্ৰেটোস্ফিয়াৰত থকা কাৰ্বন ডাই অক্সাইডে এক বিশেষ পৰিমাণৰ তাপ শোষণ কৰিহে পৃথিৱীখন সামগ্ৰিকভাৱে বাস উপযোগী উষ্ণতাত থাকিব, সেয়েহে এই স্তৰত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ সঠিক হোৱা উচিত। কিন্তু প্ৰাকৃতিক পৰিঘটনা তথা মানৱ প্ৰসূত কাৰ্যকলাপৰ বাবে ষ্ট্ৰেটোস্ফিয়াৰত কাৰ্বন ডাই অক্সাইডৰ লগতে অন্যান্য তাপ শোষণ কৰিব পৰা গেছ, যিবোৰ সাধাৰণ অৰ্থত প্ৰদূষক বুলি কোৱা হয়, পৰিমাণ বৃদ্ধি পাই আহিছে। ফলত এনে গেছবোৰে পৃথিৱীৰ ভূপৃষ্ঠৰ প্ৰতিফলিত কৰি পঠিওৱা তাপভাগৰ অধিকাংশ শোষণ কৰি সমস্ত পৃথিৱীৰে উষ্ণতা অপ্ৰয়োজনীয়ভাৱে বৃদ্ধি কৰি তুলিছে, যাৰ ফলত পৃথিৱীবাসীয়ে অপ্ৰয়োজনীয়ভাৱে উষ্ণতাৰ সন্মুখীন হৈছে বা মুখামুখি হোৱাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, আৰু এই সমস্ত পৰিঘটনাকে সেউজ গৃহ পৰিঘটনা বা গোলকীয় উষ্ণতা বৃদ্ধি অথবা কাৰ্বন ডাই অক্সাইডৰ প্ৰভাৱ বুলি অভিহিত কৰা হৈছে। গতিকে এই পেৰেগ্ৰাফটোতে গোটেই বস্তুখিনি তোমালোকৰ খৰচি মাৰি গোটেই কথাখিনি আছে, গতিকে ভালকৈ এবাৰ আকৌ পঢ়িবা। মই কৈ দিছোঁ যে আল্টিমেট মানে কি হৈছে, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলতেই আমাৰ উষ্ণতা বৃদ্ধি হৈছে, আৰু তাক আমি সেউজ গৃহ পৰিঘটনা বা গোলকীয় উষ্ণতা বৃদ্ধি বুলি ক'ব পাৰোঁ, বা কাৰ্বন ডাই অক্সাইড প্ৰভাৱ বুলিও ক'ব পাৰোঁ। তাৰপাছত তলত তোমালোকক চিত্ৰ আঁকিও ধুনীয়াকৈ দেখাই দিছে গোটেই পৰিঘটনাটো, যে ডি.বি. বটকিন আৰু E.A. কেলাৰে 1982 চনত সেউজ গৃহ হ'ল এটা গৃহ যিয়ে সূৰ্যৰ ৰশ্মি শোষণ কৰি আনিব পাৰে। কোনো এক সেউজ গৃহৰ গ্লাছৰ বেৰৰ মাজেৰে সূৰ্যৰ দৃশ্যমান ৰশ্মি পাৰ হৈ যাব পাৰে, আৰু গৃহৰ ভিতৰত থকা মাটিভাগ গৰম কৰি তোলে, আৰু এই গৰম মাটিভাগে পুনৰ শোষিত ৰশ্মি বিকিৰণ কৰে। কিন্তু এই বিকিৰিত ৰশ্মিৰ তৰংগ দৈৰ্ঘ্য বেছি হোৱাৰ বাবে গ্লাছৰ বেৰবোৰ ইয়াৰ এক অংশ প্ৰতিফলিত কৰি ঘূৰাই পঠায়, আৰু তাৰ এক অংশ শোষণ কৰে। এনেদৰে বাহিৰৰ বায়ুমণ্ডলতকৈ সেউজ গৃহৰ ভিতৰৰ উষ্ণতা বেছি হৈ থাকে। গতিকে সেউজ গৃহ পৰিঘটনা মানে কি, বা গোলকীয় উষ্ণতা বৃদ্ধি মানে কি, বা কাৰ্বন ডাই অক্সাইডৰ প্ৰভাৱ মানে কি, গোটেই বস্তুখিনি ধুনীয়াকৈ তোমালোকক বুজাই দিছে। সেইখিনি তোমালোকে পঢ়িলেই পাৰিবা। এতিয়া তাৰ লগতে তোমালোকৰ সেউজ গৃহ গেছখিনি কি, সেইকেইটা কথা তোমালোকৰ আহে, যে মেইন সেউজ গৃহ গেছকেইটা হৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে সেউজ গৃহ গেছখিনি বেছিকৈ দায়ী। এতিয়া সেই সেউজ গৃহ গেছখিনি কি, সেইকেইটা হৈছে কি, কাৰ্বন ডাই অক্সাইড 1 নম্বৰ, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন CFC, নাইট্ৰাছ অক্সাইড NO2, মিথেন CO4 আৰু ওজন O3। এইকেইটাই হৈছে আমি সেউজ গৃহ গেছ বুলিও কওঁ, আৰু এইকেইটাই হৈছে আমাৰ ওজন স্তৰ বৃদ্ধিৰ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণ। গতিকে এই কথাখিনিকে তোমালোকে সাঙুৰি কেইবাটাও কথা লিখিব পাৰা। যেতিয়া গোলকীয় উষ্ণতা বৃদ্ধি বা গ্ল'বেল ৱাৰ্মিঙৰ কথা আহে, তাতো সেইখিনি কথা লিখি দিবা। আৰু যদি সেউজ গৃহ গেছৰ কথা আহে বা সেউজ গৃহ গেছৰ পৰিঘটনা গ্ৰীণ হাউচ ইফেক্টৰ কথাও আহে, একেখিনি কথাই এইটোৰ লগত সেইটো ৰিলেটেড কৰি তোমালোকে লিখিব পাৰা। এতিয়া গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিঘটনাত সেউজ গৃহ গেছবোৰৰ বৰঙণি কিটো, কাৰ্বন ডাই অক্সাইডৰ বৰঙণি প্ৰধানত বেছি, সেই কথাখিনি তোমালোকক দিছে। মই আকৌ লাইন বাই লাইন পঢ়ি দিয়া নাই, মানে তোমালোকৰ কি কৈছে, গোলকীয় উষ্ণতা বৃদ্ধিৰ 49% বৰঙণি কাৰ্বন ডাই অক্সাইডে মানে যোগাৰ কৰে। লগতে আমি যিকেইটা গেছৰ কথা কৈছোঁ, তলত এখন চাৰ্ট দিয়া আছে দেখিছা, কিন্তু এইখন ডাটাখিনি অলপ পুৰণা হৈছে,
1990হে এতিয়া নতুনকৈ অলপ চেঞ্জ হ'ব হ'লেও তোমালোকৰ অলপ আইডিয়াটোৰ কাৰণে বস্তুখিনি ৰাখিবা বা ডাটাখিনি যে তোমালোকে পৰীক্ষাত লিখিব লাগিব এনেকুৱা কথা নাই কিন্তু ইয়াৰ পৰা তোমালোকে এটা কথা গম পাইছা যে গোলকীয় উষ্ণতা বৃদ্ধিলৈ বৰঙণি যোগোৱা সেউজগৃহ গেছৰ প্ৰধান মানে অৱদানটো কোনে যোগায় কাৰ্বন ডাই অক্সাইডে কাৰণ 49% কাৰ্বন ডাই অক্সাইডৰ পৰা আহে নেক্সট মিথেনৰ পৰা আহে CFCৰ পৰা আহে নাইট্ৰজেন ডাই অক্সাইডৰ পৰা আহে আৰু অন্যান্য কিছুমান আছে এই গোটেইখিনি তোমালোকক বুজাবৰ কাৰণে চাৰ্টখন দিছে ডাটাখিনি কিন্তু এতিয়া অকণমান ইফাল সিফাল হ'ব তাৰ পাছত তোমালোকৰ কি হৈছে গোলকীয় উষ্ণতা বৃদ্ধি বা সেউজগৃহ পৰিঘটনাৰ পৰিণামটো কি বা কি প্ৰভাৱ পৰে গতিকে এইটো দুইটা প্ৰশ্নৰ উত্তৰ একেই হ'ব যদি তোমালোকৰ প্ৰশ্নটো আহে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান প্ৰভাৱসমূহৰ বিষয়ে আলোচনা কৰা বা সেউজগৃহ পৰিঘটনাৰ প্ৰধান পৰিণামসমূহ বা প্ৰভাৱসমূহ আলোচনা কৰা ইয়াত ধুনীয়াকৈ তোমালোকক পইণ্ট ৱাইজ দিয়া আছে মই গোটেই ভিতৰখিনি পঢ়ি দিয়া নাই তোমালোকে লিখি ল'বা গোলকীয় উষ্ণতা বৃদ্ধি হৈছে নেক্সট সাগৰ পৃষ্ঠৰ উষ্ণতা বৃদ্ধি হৈছে কৃষিৰ ওপৰত অত্যাধিক প্ৰভাৱ পৰিছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত কৃষিৰ ওপৰত বিৰূপ প্ৰভাৱ হৈছে ইয়াৰ ফলত বহুকেইবিধ শস্যৰ উৎপাদন ইতিমধ্যে হ্ৰাস হৈ আহিছে যি সময়ত বৰষুণ লাগে সেই সময়ত বৰষুণ নাথাকে যি সময়ত বৰষুণৰ প্ৰয়োজন নহয় সেই সময়ত বৰষুণ হয় গতিকে এইবোৰ গ্ল'বেল ৱাৰ্মিঙৰ এটা কাৰণ হৈছে যে আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি যে মানুহৰ স্বাস্থ্যৰ ওপৰতো বহুত প্ৰভাৱ পৰিছে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ মানুহৰ হৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মৰুভূমিৰ সৃষ্টি হৈছে জলবায়ুৰ পৰিৱৰ্তন হৈছে জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ পৰিছে গতিকে এনেকুৱা ধৰণে তোমালোকে গোটেই কথাখিনি সাঙুৰি লিখিবা আৰু যিহেতু বহুত বেছি দীঘলীয়া এটা কুৱেশ্যন নাহে কিন্তু খৰচি মাৰি জানিলে তোমালোকৰ নিজৰো ভাল লাগিব আৰু যিকোনো এটা কুৱেশ্যন আহিলে তোমালোকে কৰিবলৈ সাজু হৈ থাকিবা তাৰ লগতে তোমালোকৰ যিহেতু গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কেনেকৈ কৰিব পাৰি তাৰো কেইটামান মই উপায় তোমালোকক দি দিছোঁ সেউজগৃহ গেছসমূহ উৎপাদন হ্ৰাস কৰা ৰেফ্ৰিজাৰেটাৰ এয়াৰ কুলাৰ আদি CFCৰ বিকল্প ব্যৱহাৰ কৰা এনেকুৱা ধৰণে কেইবাটাও দিয়া হৈছে আৰু লগতে জলবায়ু পৰিৱৰ্তন মই পঢ়ি দিয়া নাই এই জলবায়ু পৰিৱৰ্তনটো তোমালোকৰ ইয়াৰ লগতে সাঙুৰি খাই থকা বিষয় আৰু চিলেবাছতো যিহেতু আছে জলবায়ু পৰিৱৰ্তনটো তোমালোকৰ ইয়াত দিয়া আছে তাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ সমস্যাসমূহ কি কি ইয়াৰো কেইটামান দিয়া হৈছে যে মই ইয়াত দিয়াকেইটাই যে তোমালোকে মনত ৰাখিবলগীয়া কথা হ'ব এনেকুৱা নহয় তোমালোকে যদি বেলেগ কিতাপত ভালকৈ পাইছা অলপ মনত ৰাখিছাই অলৰেডি গতিকে সেইখিনিকে পঢ়িবা কিন্তু কোনোবাই যদি পোৱা নাই সেইকাৰণে মই আকৌ এইকেইটা বস্তু তোমালোকক দি দিছোঁ গতিকে আশা কৰোঁ এইখিনিয়ে তোমালোকক অলপ হ'লেও সহায় কৰিব আৰু যিকেইটা তোমালোকে টপিক কৈছিলা গ্ল'বেল ৱাৰ্মিং আৰু এচিড ৰেইনৰ ওপৰত অকণমান বুজাই দিবলৈ গতিকে গোটেইখিনি বস্তু মই ষ্টাডি মেটেৰিয়েল দি দিছোঁ আৰু যিমান পাৰোঁ মই অকণমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ তোমালোকে অলপ হ'লেও বুজি পাইছা আৰু যদি তোমালোকৰ কিবা টপিক কনফিউজন থাকে মোক জনাবা মই তোমালোকক চেষ্টা কৰিম সহায় কৰিবলৈ ধন্যবাদ